এটি নতুন ৰেচিপি সৈতে মই আপোনালোক সকলোকে মই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি পিঠা ৰেচিপি। এইটো হৈছে কঁঠালৰ পিঠা। এতিয়া কঁঠালৰ বতৰ হয়, কঁঠালবিলাক ধুনীয়াকৈ পকিব ধৰিছে আৰু সৰু ল'ৰা ছোৱালী বহুতে কঁঠাল খাই বেয়া পায়। আৰু যদি আমি সিহঁতক এনেকৈ পিঠা বনাই খুৱাওঁ তেতিয়াহ'লে খাবলৈ বেয়া নাপাব। এতিয়া মই হাতত অকণমান তেল সানি ল'লোঁ আৰু কঁঠালটোৰ মাজেৰে এনেকৈ টুকুৰা কৰি লৈছোঁ। তেতিয়াহ'লে কঁঠালৰ কোহবোৰ এৰুৱাবৰ কাৰণে সুবিধা হয়। এনেকৈ মই চাইডে চাইডে বাকলিবোৰ এৰুৱাই দিছোঁ। এইটো আমাৰ ঘৰৰে কঁঠাল আছিল। বহুতে আঠা লগাৰ ভয়ত কঁঠাল কাটিব বেয়া পায়। এতিয়া মই এনেকৈ কঁঠালৰ কোহবোৰ এৰুৱাই ল'ম। আপোনালোকে বাৰু কঁঠালৰ পিঠা বনাই খায়নে? যদি খায় কেনেকৈ খায় কমেণ্টত জনাবচোন বাৰু। সকলোৰে বনোৱাৰ পদ্ধতিবোৰ বেলেগ বেলেগ, আপোনালোকৰ পৰাও মই কিছু শিকিব পাৰিম। আৰু এইখিনি মোৰ উলিওৱা হৈ গ'ল। কঁঠালটো খুবেই মিঠা হয় আৰু কালাৰটো দেখিছেনে, বহুত ধুনীয়া হয়। দেখিলে খাওঁ খাওঁ লগাৰ নিচিনা কালাৰটো। আনফালে মই ডাঙৰ চেকনি এখন লৈছোঁ। চেকনিখনত মই কঁঠালখিনি দি গুটিবোৰ এৰুৱাই ল'ম। এনেকৈ মই গোটেইখিনি গুটি এৰুৱাই লৈছোঁ। লৈ অলপ অলপকৈ লৈ মই এনেকৈ চেকি গৈছোঁ। আৰু এনেকৈ আপোনালোকে ৰস উলিয়াই সৰু ল'ৰা ছোৱালীক মুড়ি বা গাখীৰৰ লগতো খাব দিব পাৰে, বহুতেই ভাল লাগে। আৰু এইখিনি মই আলুৱা চাউলৰ পিঠাগুড়ি লৈছোঁ আৰু এইখিনি ৰসখিনি ইমানখিনি মোৰ ৰস ওলাই গ'ল। মই কঁঠাল আধা ভাল লৈছিলোঁ, আধা ভাল কঁঠালৰ মোৰ এইখিনি ৰস ওলাইছে। এতিয়া মই তাতে পিঠাগুড়িখিনি দি গৈছোঁ আৰু অকণমান নিমখ দিলোঁ, অলপ দিছোঁ বেকিং পাউডাৰ আৰু এইখিনি এতিয়া মই হাতেৰে ভালদৰে মিহলাই ল'ম। অকণমান মই ইয়াতে পানী দিছোঁ। আপোনালোকে গাখীৰো দিব পাৰে, গাখীৰ দিলেও বহুতেই ধুনীয়া লাগে। আৰু ইয়াত এতিয়া মই অকণমান আটা দিম, আপোনালোকে ময়দা বা চুজি দিব পাৰে। অকণমান আটা দি ল'লে পিঠাকেইটা ধুনীয়া হয়। আটা বা ময়দা চুজি যিকোনো দি ল'লে পিঠাকেইটা ধুনীয়া হয়। এনেকুৱা জোখত মই ৰাখিছোঁ, আপোনালোকে দেখুৱাই দিছোঁ এইটো জোখত ৰাখিব। এতিয়া আনফালে মই ৰিফাইন গৰম হ'ব দিছিলোঁ। এতিয়া এখন এখনকৈ মই পিঠা বনাই গৈ আছোঁ। দেখিছেনে ধুনীয়াকৈ ফুলি আহিছে আৰু এই পিঠাকেইটা খাবলৈ বহুতেই ভাল লাগে। মই ইয়াতে চেনি ব্যৱহাৰ কৰা নাই। আপোনালোকে যদি মিঠা বেছিকৈ খাই ভাল পায় তেতিয়াহ'লে পিঠাগুড়িৰ লগত মিহলাওঁতে আপোনালোকে চেনি দি দিব। আৰু কঁঠালটোৰ মিঠা আছিল বাবে মই ইয়াতে চেনি ব্যৱহাৰ নকৰিলোঁ। আৰু এখন পিঠা বনাই আপোনালোকক দেখুৱাই দিছোঁ। দেখিছেনে ধুনীয়াকৈ ফুলি আহিছে। বেকিং পাউডাৰ নিদিলেও কোনো কথা নাই, বেকিং পাউডাৰ নিদিলেও ধুনীয়াকৈ ফুলি আহে। এনেকৈ মই গোটেইকেইটা পিঠা বনাই ল'লোঁ। এইকেইজনে কালাৰটোও ধুনীয়া হৈছে আৰু খাবলৈও বহুতেই টেষ্টি হয়। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন। যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰি দিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।